হাউলিত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জিলা আমচুৰ নাগৰিক সভা সম্পন্ন। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত মদ জুৱা ড্ৰাগছ বাল্যবিবাহ শিশু শ্ৰমিক আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা আজি দিনৰ 12 বজাত জিলা সমিতিৰ সভাপতি সামিম খানৰ পৌৰোহিত্যত হাউলি ত্ৰিকন্যা বিবাহ ভৱন প্ৰাংগণত অনুষ্ঠিত হয়। সভাখনত আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আবুল হুছেইনে আদৰণি ভাষণ আগবঢ়ায়। উক্ত সভাত আমচুৰ প্ৰাক্তন সভাপতিদ্বয় আব্দুছ ছামাদ আহমেদ, ছবিবুৰ ৰহমান আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুছ চৰকাৰ, প্ৰাক্তন সম্পাদক মনিৰুজ্জামান, সহ সাধাৰণ সম্পাদক আব্দুল জব্বাৰ আলী, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মুৱাজ্জেম হুছেইন, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাইনুল হক, কেন্দ্ৰীয় অৰ্থ সামৰিক বিষয়া মিজানুৰ ৰহমান আদিয়ে উপস্থিত থাকি বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত এলেকাত বাণিজ্য মেলা, গ্ৰন্থমেলাৰ নামত মদ জুৱা ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাত বক্তাসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে উক্ত কাৰ্যৰ লগত প্ৰশাসনৰ উদগনি থকা বুলি বক্তাসকলে অভিযোগ উত্থাপন কৰিছে। মদ জুৱা ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত অহা 7 ফেব্ৰুৱাৰীত 3 ঘণ্টীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিনাতুল ইছলামে ঘোষণা কৰে। উক্ত কাৰ্যসূচীত সকলো দল সংগঠনৰ লগতে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সাধাৰণ সম্পাদক ইছলামে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। মুৰব্বী সমাজ আজি এই 6 গৰাকীকৈ বিধায়ক বৰপেটা জিলাত আছে, বিভিন্ন দলৰ বিধায়ক আছে। তেওঁলোকৰ মুখত মাত কিয় নোলায় আপোনালোকে লক্ষ্য কৰিব লাগিব। তেওঁলোকতো বিধানসভাত বিভিন্ন ইস্যু লৈ গৰ্জি উঠে, কিন্তু বৰপেটা জিলাত যে অপসংস্কৃতি এই জুৱাবোৰ যে চলি আছে সেই বিধায়কসকলে কিয় মাত নোলায়? সেই সকলো বিধায়কক কৈছো, একমাত্ৰ 2-এজনৰ বাহিৰে সেই সংখ্যালঘু বিধায়কসকল কিয় নিশ্চুপ হৈ মনে মনে বহি থাকে? কি স্বাৰ্থ জড়িত আছে বিধায়কসকল? নে তেওঁলোকে চৰকাৰ পক্ষৰ লগত মিলি আছে, না বৰপেটাৰ এছপি মহোদয়ৰ লগত মিলি আছে? তেওঁলোকৰ মুখেদি কিয় মাত নোলায়? এই প্ৰশ্ন আমচুৱে কৰিব লাগিব। আমচুৰ সামূহিক চিন্তাৰ আগবঢ়া এটা সংগঠন। ইয়াত কোনো ব্যক্তি চিন্তাৰ কোনো কাৰণে কেতিয়াও প্ৰাধান্য পোৱা নাছিল, নাপাব, এইটো স্পষ্ট। ৰাইজে যি বাটে বলিব বাট সেই বাটে আমচু আগবাঢ়িব, এইটো কথাও ঠিক। এতিয়া যিহেতুকে 2-3জন বক্তাই কিছু এটা অভিযোগ আনিছে, কাৰো নাম পোৱা নাছিলে। আমি আপোনালোকৰ জৰিয়তে বৰপেটাৰ সংখ্যালঘু ৰাইজ তথা সংখ্যাগুৰু ৰাইজ বৰপেটাবাসীলৈ আমি জনাব স্পষ্ট বিচাৰিছোঁ, কোনোবা 2-1 যদি ব্যক্তি এনেকুৱা অনৈতিক বা অসামাজিক কাম কাজত জড়িত আছে, তাক খান্দি ওলোৱাৰ দায়িত্বটো আমাৰ আছে আৰু সি ওলামে, ইও ঠিক। 2 নম্বৰ কথাটো হ'ল, আমি এই নাগৰিক সভাৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। বৰপেটাৰ জিলাৰ বিশেষকৈ পূৰ্ব যিটোৰ বিশেষ গৰিমা, এই গৰিমাত এই অপকৰ্মৰ জৰিয়তে ক'ৰবাত ম্লান কৰা হৈছে নেকি এটা প্ৰশ্ন বিভিন্ন জনে কৈছে। কিন্তু আমিও জিলা সমিতিখনক কৈছিলোঁ যে অতিকৈ প্ৰয়োজন আছে যে বৰপেটা জিলাৰ যিহেতুকে অসামাজিক কাম কাজ চলি আছে, এই ক্ষেত্ৰত কোনোবা নহয় কোনোবা আহি মাত লগাব লাগিছিলে। আমি এটা কথা বিশ্বাস কৰোঁ মানুহ, যে এখন নদী যেতিয়া বয় আনৰ উপকাৰ কাৰণে, এজোপা ফলে গছে ফল দিয়ে আনৰ খাই মানুহ উপকাৰ হয়, গাইজনীয়ে গাখীৰ দিয়ে আনৰ উপকাৰ কাৰণে, ঠিক এটা কণ্টকময় এটা জটিল খণ্ডিখনত বৰপেটা জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নটো ওলাইছে উপকাৰ কাৰণে। গতিকে বৰপেটা জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যিটো চিন্তাৰে দীৰ্ঘম্যাদী চিন্তাৰ তেওঁলোকে আগবাঢ়িছে, এনেকুৱা অপকৰ্ম বা অনৈতিক কাম কাজ সমূলিনচ্ছেদ শেষ কৰিবৰ কাৰণে নিশ্চিতভাৱে হ'ব। আপোনালোকক আমি আশ্বস্ত কৰি দিব পাৰোঁ যে নিশ্চিতভাৱে হ'ব। এই ক্ষেত্ৰত কিন্তু আমি সংখ্যাগুৰু ৰাইজৰ আমি সবটোৰ পৰা সহায় বিচাৰিছোঁ। বৰপেটা এটা উপমা হওক, বৰপেটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰে যে বৰপেটা জিলাত কোনো ধৰণৰ অনৈতিক কাম কাজ নচলে, কোনো ধৰণৰ ড্ৰাগছ মগ আদি ইয়াত কোনো ধৰণৰ মানুহে ইয়াত ব্যৱহাৰ কৰিব নোৱাৰে, কোনো সেৱন কৰিব নোৱাৰে, এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে। কিন্তু এই কথাটো আমি ক'ব বিচাৰোঁ, ইয়াতে কিছুৱে ড্ৰাগছ সৰবৰাহকাৰী আছে, তেওঁ কোনো কেতিয়াও প্ৰতিবেশী কথা নাভাবে। প্ৰতিবেশী যে তেখেতৰ প্ৰতিবেশীজনক যে তেওঁ ড্ৰাগছ বিকি ড্ৰাগছ সেৱন কৰি সেই 11-20 বছৰীয়া ল'ৰাটো যে এটা এনেকুৱা ঘৰখন এটা পৰিৱেশ কৰে, এই 11-20 বছৰৰ সন্তানটোৱে নিজৰ জন্মদাত্ৰী মাতৃক তেওঁ প্ৰহাৰ কৰিছে, পিতৃক প্ৰহাৰ কৰিছে, এটা বিনষ্ট এটা পৰিৱেশ হৈছে ওচৰত। ঠিক তেনেকৈ এদিন সেই ব্যক্তিজনেও জনা উচিত
আনৰ ঘৰলৈ তুমি যি কোৱা জুই জ্বলালে এই জুই কিন্তু ফিৰিঙুটি তোমাৰ ঘৰলৈ আহিব। এদিন তোমাৰ সন্তানেও কিন্তু সেই তেনেকৈ ড্ৰাগছ আসক্ত হ'ব। গতিকে তোমাৰ সন্তানটোৰ প্ৰতি তোমাৰ যিটো শ্ৰদ্ধা আছে, যিটো মৰম আছে, ভাল পোৱা আছে, প্ৰতিবেশী সন্তানটোৰ প্ৰতি তেনেও ভাল পোৱাটো ৰাখক। সহজে ধন ঘটিবৰ কাৰণে এই ড্ৰাগছ যিটো বেহাৰ সৰবৰাহ কৰা বন্ধ কৰক, অনৈতিক কাম কাজ বন্ধ কৰক, কাম কৰি খাব। আমি বিশ্বাসী, আমি ইছলাম ধৰ্মী মানুহ, এটা জন্ম মৃত্যু বিবাহ ৰুজি আল্লাহৰ ওচৰত আছে। আল্লাহ প্ৰত্যেকটো জীৱৰ কাৰণে মানে ৰুজি ৰাখিছে। গতিকে আপুনিও এই ড্ৰাগছ বেপাৰ নকৰিলে, ড্ৰাগছ সৰবৰাহ নকৰিলে, ড্ৰাগছ বিক্ৰী নকৰিলে আপোনাৰ ৰুজি থাকিব। আপুনি ভাল কাম কৰক, ভাল কাম কৰাৰ লগে সমাজে কোনোবাই আপোনাৰ কাৰণে সদায় মাত মাতিব, আগবঢ়াই দিব কাৰণে চেষ্টা কৰি যাব। ইতিমধ্যে আজি নাগৰিক সভাৰ জৰিয়তে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। অহা 7 ফেব্ৰুৱাৰী তাৰিখে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যিবিলাক অনৈতিক কাম কাজ চলিছে, এই কাম কাজৰ বিৰুদ্ধে জিলা সমিতিৰ নেতৃত্বত বিভিন্ন সচেতন ব্যক্তি আমচু কেন্দ্ৰীয় সমিতিৰ নেতাসকলকে উপস্থিত থাকিব। তাৰ নেতৃত্বত এটা শক্তিশালী আমি এটা গণতান্ত্ৰিক প্ৰতিবাদ কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰি আমি ৰাজ্যলৈ প্ৰেৰণ কৰিছোঁ। সাহিত্য সভাৰ বিষয়টোৰ পৰা আমি অৱশ্যে আঁতৰি আছিলোঁ। তথাপি এটা কওঁ, অসমৰ এটা জাতীয় সংগঠন, এইটো প্ৰাণৰ সংগঠন অসম সাহিত্য সভা। অসম সাহিত্য সভা বুলি কোৱাৰ লগে লগে গা নোম শিয়ৰি উঠে। অত্যন্ত শ্ৰদ্ধাৰ সৈতে আমি শ্ৰদ্ধা কৰোঁ সাহিত্য সভা। আমি অতি দুখ মনে ক'ব বিচাৰিছোঁ, অসম সাহিত্য সভাৰ বুকুত বা অসম সাহিত্য সভাৰ মজিয়াখনলৈ যে বিভিন্ন দল সংগঠন মাতিছে, কিন্তু সদৌ অসম সংখ্যালঘু ছাত্ৰ সভাৰ বিভিন্ন সংখ্যালঘু সংগঠনবিলাক মতা নাই। কিন্তু সাহিত্য সভাই এই কথাটো কিয় আওকাণ কৰিছে নাজানো। কিন্তু আমি এই ক্ষেত্ৰত কিছুমানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। আমি ক'ব বিচাৰোঁ সাহিত্য সভা অসমীয়া জাতিটো মানে আমি এটা শক্তিশালী অংগৰ, এই এটা অংগ আমি খত কৰিলে এটা জাতি শক্তিশালী কোনো কাৰণে কেতিয়া নহ'ব। এই অংগটো সদায় কিদৰে আৰু চেষ্টা কৰিব অসমীয়া হ'বৰ কাৰণে, কিদৰে আৰু চেষ্টা কৰিব। যদি কিবা আছে আপোনালোকে আপোনালোকৰ সংবাদ মাধ্যমে যদি আমাক কৈ দিয়ক যে এইখিনি কাম কৰিব লাগিব। কিন্তু আমি নাভাবোঁ যে এইটো আৰু কিবা যে কৰিবলগীয়া আছে। গতিকে অসম সাহিত্য সভাই নমনাটো আমি দুখ পাইছোঁ। কিন্তু লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যোৱাকালি মই সংবাদ মাধ্যমত দেখিছোঁ কোনোবা এজন ল'ৰাই কিবা আমচু মুখ্য সাংগঠনিক সম্পাদক বুলি কৈ কিবা সাহিত্য সভাৰ সন্দৰ্ভত তেওঁ কিবা এটা কথা কৈছে। কিন্তু এই কথাটো আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজক আশ্বস্ত আৰু স্পষ্ট কথা ক'ব বিচাৰিছোঁ। যোৱাকালি যেতিয়া আমচু মুখ্য সাংগঠনিক সম্পাদক বুলি যিজন ব্যক্তিয়ে কৈছে, ই আমচু মুখ্য সাংগঠনিক সম্পাদক নহয়। মই আমচু সাধাৰণ সম্পাদক হিচাপে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ স্পষ্ট এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ।